নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল এক্সাম ইণ্ডিয়া আসামলৈ। তো আজি আপোনালোকক এটা ভাল খবৰ দিবলৈ ওলাইছো, যিটো খবৰ আপোনালোকে হয়তো গম পোৱা নাই কিছুমানে, যিটো আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ হ'ব যিসকলৰ বিএড বা ডিএলএড আছে। তো তেওঁলোকে বহুতে এতিয়া টেট কাম ৰিক্ৰুটমেণ্টৰ কাৰণে বহুতে মানে অপেক্ষা কৰি আছে, বা DEE যিটো LP UPৰ যিটো মেৰিট লিষ্ট সেইটো কেতিয়া ওলাব সেইটো লৈ বহুতে মানে হাবাতুৰি খাই আছে। ডিচেম্বৰত ওলাব বুলি CM ছাৰে কৈছে, কিন্তু টেট কাম ৰিক্ৰুটমেণ্ট যোনসকলে দিব খুজি আছে তেওঁলোকৰ বাবে কিন্তু এটা মানে এটা দুধমুধৰ অৱস্থাত পৰি গৈছে। সন্মুখত আছে ADRE। তো এতিয়া মই কি জব পাম, বহুতে হয়তো টেট কাম ৰিক্ৰুটমেণ্টৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছিল, কিন্তু আহি গ'ল ADRE, টেট কাম ৰিক্ৰুটমেণ্টৰ খবৰ নাই, ইফালে পঢ়া হোৱা নাই। তো তাৰ মাজতে এটা আপোনালোকক ভাল খবৰ মই লৈ আহিছোঁ। তো সেই ভাল খবৰটো আপোনালোকে আজি উইথ প্ৰুফ আপোনালোকে ডকুমেণ্ট সহকাৰে আপোনালোকে মোৰ স্ক্ৰীণত দেখি পাব অলপ পাছত। তো এই বিষয়ে মই আপোনালোকক জনাই দিম। তো এই যিটো মোৰ মানে যিটো নটিচ আহিছে, মানে যিটো খবৰ আহিছে, সেইটো আহিছে অফিচ অফ দ্য গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন অৰ্থাৎ GMCৰ ফালৰ পৰা, পাৰ্চনেল ব্ৰাঞ্চ গুৱাহাটীৰ পৰা। তো এইটো আমাৰ খবৰ আহিছে যে আমাৰ যিখিনি ধৰক নটিচটো ওলাইছে, হিন্দী টিচাৰ ল'ব, হিন্দী, মেথছ, ইংলিছ, ছায়েন্স এণ্ড ছ'চিয়েল ছায়েন্সৰ বাবে। আৰু ইয়াতে আপোনালোকৰ কণ্ট্ৰেকচুৱেল বেচিছত হ'ব, জবটো কণ্ট্ৰেকচুৱেল বেচিছত হ'ব, মই প্ৰথমবাৰ কৈ লৈছোঁ। আৰু ইয়াতে প্ৰথমতে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, তাৰপিছত ভাইভা ভইচ হ'ব, ঠিক আছে। তো এতিয়া আপোনালোকৰ ইয়াতে কি লাগিব, তো ইয়াতে আপুনি এজন গ্ৰেজুৱেট হ'ব লাগিব, গ্ৰেজুৱেট ডিগ্ৰীধাৰী হ'ব লাগিব, BSc BA বা BCom বা BTech যি আছে আপোনালোকৰ। আৰু নেক্সট তাৰ লগতে আপোনালোকৰ প্ৰয়োজন হ'ব BEd ডিগ্ৰী বা DLED ডিপ্ল'মা, আৰু তাত আপোনালোকক 50% মাৰ্ক মানে বহুত দৰকাৰী হ'ব। আৰু এক্সপিৰিয়েঞ্চ আপোনালোকক বিচাৰিছে যে মিনিমাম 2 বছৰৰ এটা এক্সপিৰিয়েঞ্চ আপোনালোকক বিচাৰিছে। যিসকল প্ৰাইভেট স্কুলত কাম কৰিছে তেওঁলোকৰ বাবে এইটো এটা ভাল খবৰ হ'ব। আৰু ইয়াতে আপোনালোকৰ নাম্বাৰ অফ ভেকেঞ্চি লগতে এজ লিমিট, চেলাৰী সম্পূৰ্ণ দিয়া আছে। তো ইয়াতে এজ লিমিট দিয়া আছে, মেক্সিমাম আপোনালোকৰ 35 ইয়াৰ্ছলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু চেলাৰী হ'ব 20,000 পাৰ মান্থ। আৰু ইয়াতে ভেকেঞ্চি আছে 6টা পোষ্টৰ ভেকেঞ্চি আছে। যদিও আমি টেট কাম ৰিক্ৰুটমেণ্টৰ কাৰণে বহুতে বাট চাই আছোঁ, বা বহুতে এতিয়া চাকৰি পোৱা নাই BEd বা DLED কৰি, যিসকলে ধৰক প্ৰাইভেটত কাম কৰি আছে, তেওঁলোকে হয়তো উপকৃত হ'ব এইটো চাকৰিৰ বাবে, যিহেতু কণ্ট্ৰেকচুৱেল পোষ্ট ভৱিষ্যতে আৰু হয়তো ৰেগুলাৰ হোৱাৰো চান্স থাকিব পাৰে, যিহেতু আজিকালি চৰকাৰে তেনেকুৱা কৰে। তো গতিকে ইয়াৰ এপ্লিকেশ্যন ডেটটো ষ্টাৰ্ট হ'ব 2 ছেপ্টেম্বৰ 2024 পৰা, আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট আমাৰ দিয়া আছে 30 ছেপ্টেম্বৰ 2024। তো ইয়াতে আপোনালোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি দিয়াই আছে। তো আপোনালোকে সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আপুনি ইয়াতে পঢ়ি চালে গমেই পাব। আৰু এইটো আপোনালোকৰ এটা পিৰিয়ড ধৰি দিছে 11 মান্থৰ বাবে। তো 11 মান্থৰ ভিতৰতো আপোনাৰ টেট কাম ৰিক্ৰুটমেণ্ট আহি যাব, তেতিয়া আপুনি আৰামছে টেট কাম ৰিক্ৰুটমেণ্টৰ কাৰণেও পৰীক্ষাটোৰ বাবে প্ৰিপেয়াৰ হ'ব পাৰিব। আৰু এইকেইদিন এটলিষ্ট এনে বহি থকাতকৈ বা এটা টেনশ্যন থকাতকৈ এটলিষ্ট আপুনি কণ্ট্ৰেকচুৱেল বেচিছত হ'লেও টিচাৰ যিহেতু হ'ব খোজে, তো টিচাৰত আপুনি সোমাই যাব পাৰে। আৰু ইয়াতে এইখিনি আছে, আৰু ইয়াতে নো TA DA সেইখিনি আপুনি নাপায়। ইয়াতে কোনো ধৰণৰ ইণ্টাৰভিউত যোনে দিব যাব তেওঁ কোনো ধৰণৰ ট্ৰেভেল এলাউন্স বা DA এলাউন্স, আপুনি ডেইলি এলাউন্স সেইখিনি কোনো ধৰণৰ নাপায়। তো ইয়াতে এইখিনি দিয়া আছে। আৰু আপোনালোকৰ যিটো এপ্লাই যিহেতু ষ্টাৰ্ট হ'ব 2 তাৰিখৰ পৰা, প্ৰায় এমাহ আপোনালোকক ডেটটো দিয়া আছে। আৰু ইয়াৰ পৰীক্ষাটো হয়তো ছেপ্টেম্বৰৰ পাছত, অক্টোবৰ নৱেম্বৰৰ ভিতৰত আপোনাৰ এই পৰীক্ষাটো হৈ যাব। আৰু ইয়াতে প্ৰথম যিটো দিয়া আছে, এপ্লিকেশ্যন ইন ষ্টেণ্ডাৰ্ড ফৰ্মেট এলং উইথ ছাপৰ্টিং ডকুমেণ্ট আৰ ইনভাইটেড ফ্ৰম দ্য ইণ্টেণ্ডিং কেণ্ডিডেটছ who are native citizen of Assam and fulfill the eligibility norms of educational qualification, age, work experience, etc. তাৰপাছত আপোনালোকক ইয়াতে দিয়া আছে স্ক্ৰীনখন mention below for the post of teacher Hindi, Maths, English, Science, Social Science in different school under GMC on contextual basis। মানে GMC ল'ব, গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনে ল'ব, আৰু এইটো কণ্টেক্সুৱেল বেচিছত ল'ব। দ্য এপইণ্টমেণ্ট শ্বেল বি মেড পিউৰলি অন কণ্টেক্সুৱেল বেচিছ ফৰ এ পিৰিয়ড অফ 11 months এণ্ড কেণ্ডিডেট হু ফুলফিল দ্য ক্ৰাইটেৰিয়া নিড টু এপিয়াৰ অফ ৰিটেন টেষ্ট এণ্ড ভাইভা ভইচ। তো এইখিনি আপোনালোকক এটা গুৰুত্বপূৰ্ণ যিটো নটিচ মই আপোনালোকক জনাই দিলোঁ। আৰু এইটো যিহেতু আপোনালোকে গমেই পায় যে আমাৰ বৰ্তমান শিক্ষা বিভাগত বৰ্তমান বহুত স্কুলত টিচাৰ খালী হৈ গৈছে, বহুত স্কুলত টিচাৰ প্ৰয়োজন হৈছে, ইণ্টাৰভিউ পতাৰ প্ৰয়োজন হৈছে। তো তাৰ পৰিৱৰ্তে চৰকাৰখনে এতিয়া টেট কাম ৰিক্ৰুটমেণ্ট পাতিব বুলি বহুতে মানে তেওঁলোকে প্ৰচেছ চলাই আছে বুলি সদায় শীঘ্ৰে এনেকুৱা ধৰণৰ কথা আমি শুনিব পাওঁ, আপোনালোকে জানে। আৰু তেওঁলোকৰ ছ'চিয়েল যিবিলাক মিডিয়া হেণ্ডেল আছে তাতো তেওঁলোকে প্ৰকাশ কৰি থাকে প্ৰত্যেকবাৰে, মানে প্ৰত্যেক সপ্তাহে তেওঁলোকে এই বিষয়ে কিছু আপডেট দি থাকে। তো এতিয়া যিহেতু অহা নাই, যিহেতু আমাৰ টেট কাম ৰিক্ৰুটমেণ্ট অহাই নাই, গতিকে
তেনে পৰিস্থিতিত আমি কি কৰা ভাল হ'ব আমি এইটো চাকৰিৰ কাৰণে এপ্লাই কৰাটো যথেষ্ট ভাল হ'ব তো যিসকলে এনেই আছে ঘৰত বা এনেই যিসকলে ধৰক প্ৰাইভেট স্কুলত কম টকাত কাম কৰি আছে তো তেওঁলোকে ইয়াত মানে ট্ৰাই কৰি চাব পাৰে আৰু আপোনাৰ এটা প্ৰেক্টিছো হ'ল ইয়াতে মানে আপুনি ৰিটেন টেষ্টটো দিয়াৰ লগতে বা আপুনি ভাইভা মানে ভাগ লোৱাৰ লগতে আপুনি এটা নিজে এটা মানে আপুনি সাজু হ'ব পাৰিব নেক্সট ষ্টেট কাম ৰিক্ৰুটমেণ্ট যিটো আপোনাৰ ড্ৰিম জব তাৰ কাৰণে সাজু হৈ উঠিব পাৰিব গতিকে এইখিনি আছিল আজি ভিডিঅ'টোৰ ইনফৰমেশ্যন তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু এনে ধৰণৰ ইনফৰমেশ্যন পাবলৈ শিক্ষক বিশেষ যিবিলাক ইনফৰমেশ্যন এইবিলাক সোনকালে পাবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এইখিনি আছিল ধন্যবাদ